তেওঁ চাগে সেই হাতখন মোৰ ওপৰত নথকা হ'লে চাগে আজি মই চাগে হুইল চেয়াৰত থাকিবলগীয়া হ'লহেঁতেন। পানৰ শিল্পী জুবিন গাৰ্গে মানুহৰ বাবে কি কৰা নাছিল, তেওঁ সকলোকে সহায় কৰিছিল আৰু সহায় কৰাৰ এটা উদাহৰণ হৈছে মোৰ লগত থকা এয়া জয়ন্তজিৎ পাপু। 5 বছৰৰ পূৰ্বে জয়ন্তজিৎ পাপুৰ এক দুৰ্ঘটনাত ৰাজআল ভাঙি গৈছিল আৰু তাৰপিছত পানৰ শিল্পী জুবিন গাৰ্গে প্ৰতিশ্ৰুতি দিছিল যে তেওঁক সুস্থ কৰি দিব আৰু আজি এয়া দেখিছে আপুনি পেং লৈ এনেকৈ জয়ন্তজিৎ পাপুৱে এনেদৰে উঠিবলৈ বা এনেকৈ থিয় হ'বলৈ সক্ষম হৈছে কেৱল জুবিন গাৰ্গৰ বাবে। আমি জয়ন্তজিৎ পাপু আমাৰ লগত আছে। তেখেত মই ক'ব বিচাৰিম এগৰাকী নৃত্যশিল্পী আৰু কোৰিঅ'গ্ৰাফাৰ আছিল, কিন্তু বিভিন্ন কাৰণবশতঃ এতিয়া তেওঁ সেইসমূহ মাজে মাজে কৰে যদিও এতিয়া কিন্তু তেওঁ পুনৰ এই 5 বছৰৰ পিছত এনেদৰেই থিয় হ'ব পাৰিছে আৰু তেওঁ মোৰ লগত আছে। তেওঁৰ লগত আমি কথা পাতিম কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হৈছিলে আৰু জুবিন গাৰ্গে আপোনাৰ প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আপুনি আজি এনেদৰে দুই ভৰিত থিয় হ'ব পাৰিছে। হয়, মোৰ এক্সিডেণ্টটো হৈছিলে সেইটো টাইমত আপোনাৰ এপ্ৰিল মাহ আছিলে। আমাৰ প্ৰগ্ৰেমবিলাক চলি থাকে, ষ্টেজ প্ৰগ্ৰেমবিলাক, আৰু প্ৰগ্ৰেম এনেকৈ কৰি পেলাই গৈ থাকোঁতে পাছফালৰ মোক গাড়ী এখনে পূৰা খুন্দা মাৰি দিলে। মই খোজকাঢ়ি আছিলোঁ বাৰু, বহুত বেছি জোৰত মাৰিলে, মই বহুত দূৰত চিটিকি পৰিলোগৈ। মোৰ লেফ্ট ছাইডৰ ভৰিখন ভাগি গৈছিলে লগে লগে আৰু মোৰ স্পাইনেল কৰ্ডৰ ৰাজহাড় এই ডিঙিত ভাগি গৈছিলে। তো ৰাজহাড়টো ডিঙিত ভগাৰ ফলত মোৰ মানে যিটো এফেক্ট হ'ল জানে আৰু স্পাইনেল কৰ্ড ইঞ্জৰি বুলি ক'লে এইটো বহুত এটা ক্ৰিটিকেল আৰু বহুত ডেঞ্জাৰাছ প্ৰব্লেম। মোৰ গোটেই মানে লোৱাৰ আপাৰ বডি কানেকশ্যন কাট, মানে মোৰ পেৰালাইচিছ ষ্ট্ৰক হৈ গৈছিলে আৰু মানে হয়তো যদি মোৰ অলপ সোনকালে ৰিকভাৰী হ'লহেঁতেন যদিও মানে কি হ'ল, মই GMCHত মোক এডমিট কৰাইছিলে। মইতো ক'বই নোৱাৰোঁ, বাকী মানে মোৰ ধেমাজিত ঘৰ, মাহঁতে আহি পাই মেলি কৰাই মানে মোৰ 12 দিন উইদাউট চিকিৎসা মই GMCHত এনেই পৰি থাকিব লগা হৈছিলে। তাৰমানে কি হয়, তাত মানে বেটাৰ ট্ৰিটমেণ্টটো পোৱা নাছিলোঁ। 12 দিন থাকিলেও মানে 2-এজন ডক্টৰ আহে, ইনজেকশ্যন এটা দি থৈ গুচি যায়। কিন্তু মোৰ যে মানে স্পাইনেল কৰ্ড ইঞ্জৰি হৈ আছে, সেই অপাৰেশ্যনটো মানে খুব কুইক হ'ব লাগিছিলে। আজি ভাগি গ'ল, মোৰ কাইলৈ যদি অপাৰেশ্যন হৈ গ'লহেঁতেন তেতিয়া চাগে মই আৰু অলপ ৰিকভাৰী কৰিব পাৰিলোঁহেঁতেন। কিন্তু 12 দিনলৈকে মোৰ কোনো মানে অপাৰেশ্যনটো নহ'লে তাত থাকিলোঁ। লগতে আকৌ মোৰ ভৰিটো ভাগি গ'ল। ফলত মানে 12 দিনৰ পাছত এটা মানে ক'বলগীয়া কথা, এইটো মই ক'তো কোৱা নাই আজিলৈকে, মানে 12 দিনৰ পাছত ভাবি চাওক, আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই আহি মই ডাউনটাউন ইউনিভাৰ্চিটিত কৰিবলগীয়া হৈছে। আটাইতকৈ ডাঙৰ কথা, একেজন ডক্টৰে, গম পোৱা মতে তেওঁৱেই প্ৰফেচৰ আছিলে GMCHত, কিন্তু তেওঁক তাত লগ নাপালোঁ। তেওঁ ডাউনটাউন ইউনিভাৰ্চিটিত তেওঁ মোৰ মানে ভৰি ভগা য'ত ভাগিছিলে, ভৰি ভগাৰ ডিঙি একেদিনাই অপাৰেশ্যনটো কৰিছিলে। আৰু 12 দিনলৈকেতো মোৰ একেবাৰে অৱস্থা নোহোৱা হৈ গ'ল, মই শুকাই খিনাই গ'লোঁ। আৰু মই অপাৰেশ্যনটো কৰাৰ পিছত যে মই বাচিম নাই সেইটো ডক্টৰৰ মতে একদম পূৰা ভয় লাগিছিলে, মানে তেনেকুৱা আছিলে। আৰু সেই 12 দিন যে মোক তেওঁলোকে লেট কৰিলে, তেওঁলোকৰ ভুলৰ কাৰণে মোৰ ভৰিটোত 4টা অপাৰেশ্যন, মানে 2টা অপাৰেশ্যন যিটো হৈ যায়, মানে তাত আৰু 2টা অপাৰেশ্যন বেছি কৰিবলগীয়া হ'ল। মানে ওপৰৰ মাংসখিনি য'ত ভাগিছিলে সেইখিনি বেয়া হৈ গ'ল, সেইখিনি কাটি আঁতৰাই দিবলগীয়া হ'ল, তাত প্লাষ্টিক চাৰ্জাৰী কৰিবলগীয়া হ'ল। আকৌ ব্ৰণটো মানে হাড়টো জইন নোহোৱাৰ কাৰণে আকৌ মানে বেলেগ হাড় জইন লগাবলগীয়া হ'ল, তেনেকুৱা কৰিব লাগে। কিন্তু এতিয়া বৰ্তমান সময়ত ভৰিটো মোৰ ক্লিয়াৰ। স্পাইনেল কৰ্ড যিটো এফেক্ট হ'ল, ডিঙিত যিটো ভাগিলে ৰাজহাড়, সেইটোৰ কাৰণে মই আজি যুঁজি থাকিবলগীয়া হৈছে। আৰু যেতিয়া মই আৰ্থিক সমস্যাত বহুত বেছি ভুগিছিলোঁ, আৰ্থিক সমস্যাত পৰিছিলোঁ, তেতিয়া মই বিভিন্নজনৰ ওচৰত সহায় বিচাৰি গৈছিলোঁ, বিভিন্নজনৰ ওচৰত গৈছোঁ। আৰু আশ্বাসটো সকলোৱে দিয়ে, নাম্বাৰটো সকলোৱে দিয়ে, কল কৰিবা, হেল্প কৰিম। কিন্তু তাৰ ভিতৰত আটাইতকৈ মানে বুকু ফুলাই যদি আজি মই ক'ব পাৰোঁ, মোৰ ভগৱানজন জুবিন গাৰ্গ। তেখেতৰ ওচৰলৈ যেতিয়া মই গৈছিলোঁ, তেখেতৰ ওচৰত যেতিয়া সহায় বিচাৰিছিলোঁ, ইতিমধ্যে সেই ভিডিঅ'টো মানে কিবা কাৰণত থাকি গ'ল, কোনোবা এজন ব্যক্তিয়ে কৰিছিলে, ময়ো কৰা নাছিলোঁ। সেইটো আজি বৰ্তমান সময়ত খুবেই ভাইৰেল হৈ আছে। সেই ব্যক্তিয়ে মানে সেই ভিডিঅ'টোত কোৱাৰ প্ৰতিটো কথাই সঁচা আছিল। তেওঁ যেনেকৈ মোক কথা দিছিল, সেইমতে তেওঁ কাম কৰিছিল, সেইমতে মোক চিকিৎসা কৰিছিল, সেইমতে মই কিন্তু থিয় হৈও দেখাই দিলোঁ। মইতো যেতিয়া দাদাৰ ওচৰত গৈছিলোঁ, তেতিয়া মোৰ একদম একেবাৰে কণ্ডিশ্যন বহুত বেছি বেয়া আছিলে। তেওঁ মোক কৈছিল যে তোক মই থিয় কৰাম, তই সুস্থ হ'ব লাগিব, তই মোৰ চিনেমাটো কাম কৰিব লাগিব, গতিকে তই একদম টেনশ্যন নল'বি, তই কৰি যা। তো মই সেনেকৈ আৰু তাৰ পাছৰ পৰা মই মাজে মাজে ধৰক মোৰ অকল এইটোৱে কণ্টেক্ট হয় যে মেছেজ কৰোঁ, দাদা মোৰ ট্ৰিটমেণ্ট আমুকটো লাগিছিলে, অ'কে তই কৰ, মই কৰি আছোঁ, বছ সিমানে মোৰ লগত কণ্টেক্ট হয়, তেনেকৈ চলি আছিল। কিমান বছৰৰ পৰা দি আছিলে, কেনেকৈ দি তেওঁ লাষ্ট মোৰ যেতিয়া হ'ল, অৱশ্যে মোৰ দুৰ্ভাগ্য বুলি মই ক'ম, তেওঁ মোক মিনিমাম 4 মান্থমান মই তেওঁৰ ট্ৰিটমেণ্টটো লৈ আছোঁ। তাৰপিছত লাষ্ট টাইম তেতিয়া সেই সময়খিনিতে লকডাউন আহিছিলে। আৰু লকডাউনৰ ফলত কি হ'ল, মানে গুৱাহাটীত এজন মানুহ চলি থকাটো জানে নহয় কিমান কষ্টকৰ হয়, তাতে মইতো বেলেগ কাম কৰিব পৰা নাই, গতিকে মোৰ পাৰ ডে 1000 বা 1500 এনেকৈ খৰচ হৈছিলে। গতিকে মোৰ ৰুমত থকা খোৱা বোৱাটো অলপ প্ৰব্লেম আহি গ'ল, ঘৰৰ পৰাও অকণমান প্ৰব্লেম হ'ল। তেতিয়া মই মানে মোৰ নিজৰ বেয়া লাগিলে যে মোৰ দাদাক আকৌ এইটো কথাও ক'ম নেকি যে মোৰ আজি চাউল কিনিবলৈ পইচা নাই, ৰুমত ভাড়া দিবলৈ পইচা নাই।
আৰু তেতিয়া চালোঁ যে মই অলমষ্ট মই এনেকৈ খাৰা মানে হ'ব পাৰিছোঁ, নিজে কিবা কৰিব পাৰিছোঁ। আৰু ডক্টৰেও মোক ক'লে যিহেতু আপোনাৰ লং টাইম আছে, আপুনি নিজেও এক্সাৰচাইজ কৰিব পাৰিব, এতিয়া অলমষ্ট আপোনাৰ আমাৰ যিখিনি কৰিব লাগে কৰি দিলোঁ, আপুনি ঘৰত গৈ যদি কিবা কাম কৰিম বুলি ভাবিছে ষ্টাৰ্ট কৰিব পাৰে। ডাউন টাউনত আৰু GMC সকলোবোৰ খৰচা আপোনাৰ দাদাই বহন কৰিছিলে হয়। কেনেকৈ লগ পোৱা? ডাউন টাউনৰ প্ৰথম অৱস্থা প্ৰাথমিক অৱস্থাখিনিত নহয়, তাৰ পাছলৈ তেতিয়ালৈকেতো মোৰ ঘৰৰ পৰা এনেকৈ কৰা হৈ গ'ল, যেতিয়া মোৰ বহুত বেছি আৰ্থিক সমস্যাত ভুগিলোঁ। হয়, ইয়াৰ আৰু এজন ব্যক্তি আছে, কিন্তু মই তেওঁৰ নামতো এবাৰ কৈ দিছোঁ, ৰবি শৰ্মা। তেখেতো মোক আৰ্থিকভাৱে মোৰ ঘৰত গৈ মোৰ হাতত পইচা দি আহিছিলে মোৰ হেৰিয়লৈ আহিলে। তাৰপিছতে জুবিন দাই যিটো কৰিলে সেইটোতো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইটো সদায় শুৱৰি আছোঁ, প্ৰতিটো চেনেলতে কৈ আছোঁ যে তেওঁ ভগৱান হয়, ভগৱান আছিলে মোৰ বাবে, সকলোৰে বাবে এতিয়া ভগৱান বৰ্তমান সময়ত। কিন্তু সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু যে তেওঁ চাগে সেই হাতখন মোৰ ওপৰত নথকা হ'লে চাগে আজি মই চাগে হুইল চেয়াৰত থাকিবলগীয়া হ'লহেঁতেন, কাৰণ মোৰ লেভেলৰ পেচেণ্ট আজিও মানে বহুত হুইল চেয়াৰত আছে। যেতিয়া আপোনালোকৰ জৰিয়তে মানে মানুহবিলাকে গম পালে কথাবোৰ বহুতে যে মোৰ স্পাইনেল কৰ্ড ইঞ্জৰি হৈছিলে, তেতিয়া মোলৈ অসংখ্য মেছেজ আহিছে, দাদা আপুনি যে এনেকৈ থিয় হৈ ইমান ফিট হৈ আছে, কেনেকৈ পাৰিলে, আপুনি ৰিকভাৰ কেনেকৈ কৰিলে, এইটো সোধে মানে। মই যে আজি 10 বছৰ পেচাবৰ প্ৰাইভেট লৈ আছোঁ আজিও। তো স্পাইনেল কৰ্ড ইঞ্জুৰিটো ইমানেই বেয়া এটা বস্তু, আপোনাৰ 10 বছৰলৈকে চাওকচোন সেই মানুহজনৰ পেচাবৰ চেঞ্জেই অহা নাই। তো সেইটো বহুত এটা হেৰি মানে, গতিকে মই ভিডিঅ'টোৰ যোগেৰে সেইসকলকো কওঁ, কিন্তু হাৰ নেমানিব, মনত ইচ্ছা শক্তি থাকিলে সকলো কৰিব পাৰি, যুঁজি থাকক, হাৰ মানি দিব লাগিলে চেছ, গোটেই জীৱন বিচনাত শেষ হৈ যাব। জুবিন দাক কেনেকৈ আপুনি লগ পোৱা হৈছিলে, বিশেষকৈ জুবিন দাক কেনেকৈ লগ পোৱা হৈছিলে বা জুবিন দাৰ লগত কেনেকুৱা ধৰণৰ আপোনাৰ সম্পৰ্ক আছিল? জুবিন দাক মই আগতে পাইছিলোঁ, যেতিয়া মই ধৰক থিয়েটাৰতো আছিলোঁ, মই যেতিয়া এক্টিং কৰি আছিলোঁ, নিজে কোৰিঅ'গ্ৰাফি ডান্স কৰি আছিলোঁ, তেতিয়া পাইছিলোঁ। তেতিয়া মই জুবিন দাক পাওঁতে মানে তেখেতক জাষ্ট জুবিন দাক ভাল পাওঁ, মানে তেওঁক প্ৰিয় শিল্পী হিচাপে তেনেকুৱাই আছিল। যেতিয়া মোৰ মানে এই সমস্যাখিনি আহিলে, তেতিয়া মই তেওঁৰ ওচৰত যাবলৈ, তেওঁক লগ পাবলৈ মই বহুত চেষ্টা কৰিলোঁ। মই যিহেতু মানে ঘূৰি ফুৰিব নোৱাৰোঁ গুৱাহাটীত থাকিলেও, ধৰক তেওঁ ক'ত আছে বা ক'ত লগ পাম সিমানখিনি ঘূৰি ফুৰিব নোৱাৰোঁ, বা ঘূৰি পেলাই যদি ঘূৰি আহিবলগীয়া হয়, তেতিয়া এনেকুৱা হৈ যায়, মই যদি ওলা এখন বা উবেৰ এখন বুক কৰি তেওঁক খাৰঘূলি লৈ যাওঁ, যদি তেওঁ লগ নাপাওঁ, মোৰ ভাড়াটো এনেই যায়, 200-200কৈ হ'লেও 400 টকা যায়, কথাটো কৈছোঁ। তেতিয়া মোৰ 200 টকাটো মোৰ কাৰণে বহুত বেছি। তো মই বেলেগ তেওঁ আশে পাশে থকা কিছুমান মানুহ মই কণ্টেক্ট কৰিব চাইছিলোঁ, কিন্তু মোক হেল্প কোনো কৰা নাছিলে। যিকেইজন মানুহে হেল্প কৰা নাছিলে, সেইকেইজন মানুহকে মই আকৌ জুবিন দাৰ সন্মুখতো লগ পাইছিলোঁ। তেতিয়া আকৌ সেই মানুহকেইজনে এনেকুৱা কৰিছে যেন মোক তেওঁলোকে একদম মানে আজিৰ ভিতৰতে বহুত হেল্প কৰিব, একদম হেৰি কৰিব জুবিন দাৰ আগত। সেইকাৰণে মই এটা কথা কওঁ, জুবিন গাৰ্গৰ শুৱে পাৱে যিসকল আছিলে, জুবিন থাকিলেই জুবিন গাৰ্গ কিন্তু হ'ব নোৱাৰে। জুবিন গাৰ্গৰ মানে তেওঁলোকৰ গাত এটা হেৰিও নাই, মানে এটা গুণো নাই, গুণ থকাটো দূৰৰে কথা, একো নাই তেওঁলোকৰ মানে সেইটো জাষ্ট তেওঁক মানে দেখুৱাবৰ কাৰণে বহুত কথা। এতিয়া সেই কথাটোৰ পৰা এটা বস্তু প্ৰমাণ হয় যে জুবিন দাক ওচৰে পাছৰে থকা কিছুমানে দেখুৱাবৰ কাৰণে কিছুমান কাম কৰি থাকে, জুবিন দাক দেখুৱাবৰ কাৰণে, কিন্তু সিহঁতৰ মনৰ পৰা কি হয়, মোৰ কথাটো প্ৰমাণ হৈ গ'ল। কাৰণ মই ইমান ৰিকুৱেষ্ট কৰোঁ যে দাদাক মোক লগ কৰাই দিব নেকি, আমুক তামুক, নাই, গুৰুত্বই নিদিয়ে, কথাই নাপাতে। দাদাই এবাৰ জাষ্ট 5 মিনিট 10 মিনিটমান টাইম এটা দিছিলে মোক, তেতিয়া কৈ গ'ল মই যাওঁ, তই মোক লগ কৰিবি, ইয়াৰ পৰা তই নাম্বাৰটো লৈ হেৰি কৰিবি বুলি ক'লে। সেই মানুহজনক মই সেই দাদাই কৈ দিয়াৰ পাছতো মানুহজনৰ পৰা নাম্বাৰটো উলিয়াবলৈ মই নোৱাৰিলোঁ। লাষ্টত মই আছিলে সেইজন, সেই মানুহজনৰ নামটো মই একজেক্ট আজি মোৰ মনত নাই। মানুহজনক মই আগতে প্ৰায় দাদাৰ লগত দেখোঁ, অলপ বগাকৈ মানুহজন আছিলে, মোৰ নামটো মনত নাই। তাৰপিছতে মই দাদাৰ শেষত মই নিজে গ'লোঁ, খাৰঘূলিত মই নিজে লগ কৰিবলৈ গ'লোঁ। আপোনাক দেখি আপোনাৰ যেনেকৈ আপুনি থিয় হোৱাৰ পিছত দেখি জুবিন দাই এদিন কান্দিছিলে আচলতে সেইটো কথা। এতিয়া মই এইটো চিটুৱেশ্যনতো মই বহুতৰ ওচৰত গৈছিলোঁ, কোনোতো মোক দেখি পেলাই সেইখিনি কৰা নাছিলে। আটাইতকৈ ডাঙৰ কথা মানুহে সমভাগী হোৱাটো। তেওঁ যিটো মোক লৈ সমভাগী হ'ল, তেওঁ মোক যিটো আশ্বাস দিলে, আৰু কোনে কৈছে, জুবিন গাৰ্গে কৈছে, সেই কথাষাৰ কৈ দিওঁতে মোৰ মনত এটা বেলেগ এটা শক্তি আহি গৈছে। আৰু তেখেতৰ মই সিমানখিনি এক্সপেক্ট কৰা নাছিলোঁ। মই সহায় বিচাৰি গৈছোঁ, যদি তেওঁ মোক নৰ্মেলি বোলে সহায় হ'বতো কৰি কিবা লাগিলে কৰিম, সেনেকৈ ক'ব বুলি ভাবিছিলোঁ। কিন্তু তেওঁ মোক যিখিনি কৰিলে, নিজৰ ভাইৰ দৰে যিখিনি মৰম কৰিলে, আৰু যিখিনি মানে কথা ক'লে যে মোক সুস্থ কৰাব, তেওঁ চিনেমাটো মোক কাম কৰাব, তো সেইবোৰ কথাই মোক বহুত বেছি মোৰ দুখ লাগে। হয়, কান্দিছিলে। তেওঁ মোক দেখাৰ পৰাই মোক যেতিয়া সুধিলে তেওঁ কান্দিছিলে। আৰু তেওঁ এনেকুৱা মানুহ চিনি পায় আচলতে, তেওঁ যে এনেই গড টেলেণ্ট নহয়, মানে চিনি পায়। মোক যে দেখিছিলে, দেখি পাই কিবা এটা অনুমান কৰিছে যে এই ল'ৰাটো চাগে এনেকুৱা হ'ব নেকি। মোক তেওঁ কৈছে, দেই তই কি ল'ৰা আছিলি, তোৰ কি হৈ গ'ল চাচোন, বেলেগবিলাকক মানে মোৰ কথা কৈ আছে। মোক কৈছে তই চোলা খোলচোন চাওঁ, তোৰ চা বডি দেখা তই। তেতিয়াতো মোৰ কণ্ডিশ্যন আৰু বেয়া, তথাপিও তেওঁ ফিল কৰিছে যে ল'ৰাটোক কেনেকুৱা হ'ব লাগিব, মানে মই কথাটো কৈছোঁ, তেওঁ যিটো কৈছিলে সেইটো ভিডিঅ'ও আছে মোৰ লগত। চ' গতিকে সেইবোৰ কথা দাদাই সদায় বহুত কান্দিছোঁ, চকুৰ পানী শুকাই গৈছে। কিন্তু এতিয়া কন্দাৰ সময় নহয়, এতিয়া আমি ষ্ট্ৰং হৈ আছোঁ, এটা কাৰণেই ষ্ট্ৰং হৈ আছোঁ, মহানায়কৰ মহাপ্ৰয়াণ হৈ গ'ল। গতিকে মহানায়কক আমি আৰু কেতিয়াও ঘূৰাই নাপাওঁ। কিন্তু সেই মহানায়কৰ শেষ যাত্ৰাত তেওঁক যে যিটো মানে এটা কথা ভাবিলে মানে বুকুখন বিষাই যায়, যে 16-17টা শিয়ালৰ মাজত, কুকুৰৰ মাজত আমাৰ মহানায়কজন অকলশৰীয়া হৈ মৃত্যুবৰণ কৰিলে।
সেইটো কম দুখৰ কথা নে ভাবি চাওকচোন লাষ্ট মমেণ্টত যেতিয়া ধৰক তেওঁ গম পালে যে মোক ইহঁতে মাৰিলে আৰু মৃত্যু হ'ব শেষ উশাহটো তেওঁ ত্যাগ কৰিব তেতিয়া চাগে তেওঁ কম অসমলৈ মনত পৰিছিল নে কম আমালৈ মনত পৰিছিল নে কম অসমৰ ৰাইজলৈ মনত পৰিছিল নে চাওকচোন এখন বিদেশত নি পেলাই তেনেকৈ মাৰি পেলালে গতিকে এইটো চৰকাৰখনে কিয় এনেকৈ ইমান প্ৰচেছ ইমান দীঘলীয়া কৰি আছে নাজানো প্ৰথম অৱস্থাত ইমানখিনি কৰি দেখালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান সময়ত কি প্ৰচেছ চলি আছে নাজানো কিন্তু প্ৰচেছৰ কথা নকওঁ এটা কথাই ক'ম অতি সোনকালে কিন্তু জুবিন দাক ন্যায় প্ৰদান কৰক অন্যথা পৰিস্থিতি বহুত বেয়ালৈ যাব কাৰণ এটা কথা মনত ৰাখিব অসমৰ জনতা কিন্তু এতিয়াও একদম একগোট হৈ আছে একত্ৰিত হৈ আছে মনৰ পৰাই মই ভাবোঁ যে বিশ্বত বিৰল এটা দৃশ্য আমি যোৱাকালি দেখিব পালোঁ ঠিক আছে জুবিনদাৰ যেতিয়া প্ৰথম হেড হ'ল তেতিয়াতো আমি সৰু সজাইতো লাখ লাখ মানুহৰ দেখিলোঁ ৰেকৰ্ড সৃষ্টি গৈছিলে এতিয়া আপুনি 5 ঘণ্টা এনেকৈ যাবলগীয়া মই বিশ্বাস কৰোঁ আপোনালোকে ক'বই নালাগে জানে নহয় যোনে তালৈ গৈছিলে কিমান দূৰৰ পৰা মই লাইন পাতিছোঁ আৰু মোৰ সেইটোৱে মই প্ৰাউড ফিল কৰোঁ মোৰ থিয় হ'ব পৰা নাই কঁকালৰ বিষত মই মানে থাকিব পৰা নাই মাজে মাজে এনেকৈ হাউলি হাউলি থাকোঁ তথাপিতো মোৰ মানে সাহস আছে মই যামেই বুলি আৰু মই যে কোনো ইজি ৰাস্তাইদি গৈ যদি তেওঁক নাচালোঁ সেইটো মোৰ কাৰণে ভাল কথা সেইটো মোৰ বেয়া লাগিলেহেঁতেন তেতিয়া কিন্তু মই যে সাধাৰণ মানুহৰ লগত লাইন পাতি পাতি গৈ মই যে 3-4 ঘণ্টা খোজকাঢ়ি গৈ তেওঁক চালোঁ সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগে আপোনাৰ নামটো আপোনাৰ থিয় হোৱাৰ পিছত নামটো সলনি কৰিছিলে জুবিন গাৰ্গে হয় তেখেতে মোক একচুৱেলি মোৰ নামৰ পাছত ত্যাগী লগাব দিছিলে আচলতে আপোনালোকৰ চেনেলৰ যোগেদি কৈ দিছোঁ মই মোৰ ছ'চিয়েল মিডিয়া একাউণ্টবোৰতো মই ত্যাগী ৰিচেণ্টলি মই লগাম কেলৈ তেখেতে কৈ গৈছিলে মই সেই কথাটো মানিছিলোঁ কিন্তু মই সেনেকৈ কৰা নাছিলোঁ কিন্তু এই মুহূৰ্তত হয়তো সকলোৱে গম পাইছে কথাটো তেওঁ মোক ত্যাগী বুলি দিছিলে মোৰ নামৰ শেষত ত্যাগী আৰু তেওঁ মোৰ বিষয়ে বিশেষ একো নাজানিছিলে তেওঁ মোক জানিছিলে যে মই তেওঁৰ পৰা সহায় বিচাৰিছোঁ যিখিনি তেওঁৰ লগত পাতিছোঁ সেইখিনি কিন্তু তাৰপিছত তেওঁ মোক দেখি কিবা কৰি তেওঁ কেনেকৈ মাইণ্ডত আহিলে যে তেওঁক ত্যাগী নামটো মোক দিব লাগে সঁচাকৈ জীৱনত মই চাগে বহুত বেছি ত্যাগ কৰিছোঁ সেইটো মোৰ হিচাপ নাই দেখিছে দেখোন মোৰ দৰে এটা ল'ৰা আজি ইমান জল্দি যদি মই গোটেই জীৱনটো যদি মই ৱাকাৰখন লৈ হুইল চেয়াৰখনত থাকিব লগা হয় তেতিয়াহ'লে আৰু ত্যাগ কৰিবলৈনো কি বাকী থাকে গতিকে তেওঁ মোক ত্যাগীটো লগাব দিছিলে মৃত্যুৰ পিছত চাবলৈ গ'লে আপুনি অসংখ্য জনগণ কোটি কোটি লাখ লাখ জনগণ ওলাই আহিছে গতিকে মৃত্যুৰ পিছত আৰু শক্তিশালী কৰিলে জুবিন হয় একদম কাৰেক্ট আচলতে মই এটা কথা ক'ম জুবিন গাৰ্গ কিমান বেছি মানে তেওঁ কি সত্তা আছিল আমাৰ অসমীয়া জাতিৰ প্ৰাণ আছিল বা কি আছিল সেইটো জুবিন গাৰ্গ জীৱিত জুবিন গাৰ্গ যিমান শক্তিশালী আছিল কিন্তু মৃত জুবিন গাৰ্গ কিন্তু বৰ্তমান আৰু শক্তিশালী আৰু বেছি শক্তিশালী আৰু জুই মই এইটো যোৱাকালি কৈছোঁ যে জুই হয় গতিকে জুইত হাত নিদিব সেইটো চিন্তা কৰক অকণমান অলপ আগতে মই কৈছোঁ যে বিশ্বত বিৰল দৃশ্য বিশ্বত বিৰল বুলি এইকাৰণে কৈছোঁ মই চাগে বিশ্বত আৰু কেতিয়াও নহ'ব যে ঠিক আছে তেওঁ ঢুকাইছিলে তেতিয়া ৰেকৰ্ড সৃষ্টি হৈছিলে বহু মানুহ আহিছিলে কিন্তু এমাহৰ চাৰ্টত এমাহৰ পাছতো ইমান মানুহ হয় নেকি কালি আপোনালোকে দেখিছে কিমান মানুহ থাকিবলৈ জেগা নাই ইমান মানুহ তেওঁৰ কাৰণে কিন্তু তাত কোনো শ্ব' নাই হয় বোলে বলিউডৰ প্ৰতিষ্ঠিত ছিংগাৰে আহি পেলাই গান গাই আছে কিবা কৰি আছে যে দৰ্শক চাই আছে চাগে তেওঁলোকে আহি পেলাই গান গালেও দৰ্শক 2টা গান 4টা গান শুনাৰ পিছত গুচি যাব কিন্তু জুবিনদাৰ কাৰণে ৰাতিপুৱা মই নিজে 4 বজাত আহিছোঁ কালি সব মানুহ তেনেকৈ আছে পাহাৰে ভয়ে গোটেই বগাই আছে মানুহ তাত তেনেকৈ আছে কি কাৰণে আছে মই কালি সেইটোৱে ভাবি আছোঁ কি আছিল তেওঁ মানে মানুহবোৰে যে অকণ দুখ ভাগৰ লগা নাই এনেই আছে নিজৰ গুৰ পাতি নিজৰ মাজতে জয় জুবিনদা মোৰ শ্লোগান দি আছে আচৰিত মানে এইটো এটাই খালি আপোনাৰ সপোন থাকি গ'ল আপোনাক অভিনয় কৰাৰ বা এক্টিং কৰাৰ যিটো সপোন আছিলে জুবিন গাৰ্গৰ চিনেমাত সেইটো আধৰুৱা হৈ থাকিল হয় যদি চাগে মই এইটো ভাবোঁ যদি আজি থাকিলেহেঁতেন তেওঁ মোক তেওঁৰ চিনেমাত ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় কাজ কৰিলে সেইটো মোৰ পূৰা দৃঢ় বিশ্বাস আছিলে তেওঁ মোক কথাও দিছিলে আৰু চাগে মই আৰু ইম্প্ৰুভ হ'লোহেঁতেন মই আজিও যুঁজি আছোঁ জীৱনৰ লগত আৰু যুঁজিব লাগিব হাৰ মানি দিয়া নাই যুঁজি যাম যাতে মই এটা সময়ত এনেকৈ মই যেতিয়া ৰখিব পাৰোঁ যেনেকৈ যাব পাৰোঁ মই চেষ্টা কৰি আছোঁ কিন্তু সেইটো মোৰ সপোন থাকি গ'ল আৰু তেখেতে যিখিনি কৰি গ'ল সেইখিনিতো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ মই কৈছোঁ বহুত কান্দিলোঁ বহুত দুখ কৰিলোঁ কিন্তু এতিয়া আৰু চকুৰ পানী উলিয়াই পেলাই নিজক দুৰ্বল বুলি প্ৰমাণ নকৰোঁ এতিয়া ষ্ট্ৰং হৈ আছোঁ এটা কাৰণে হৈ আছোঁ তেখেতৰ ন্যায় বিচাৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইজন আছিল সেই বিশেষ যুৱকজন যিজন যুৱকক আচলতে জুবিন গাৰ্গে ৰাজহাড় ভাঙি গৈছিল কিন্তু জুবিন গাৰ্গে সহায় কৰাৰ পিছতে কিন্তু তেওঁ আজি এনেদৰে আপোনালোকে দেখিছে কেনেদৰে থিয় হ'ব পাৰিছে আৰু সঁচাকৈ এও নহয় বহুত এনেকুৱা ধৰণৰ যুৱক আছে বা বহু লোক আছে যিসকলক আচলতে মনে প্ৰাণে সহায় কৰিছিল আৰু তেওঁলোকে আজি চিৰকৃতজ্ঞ জুবিন গাৰ্গৰ ওচৰত আৰু জুবিন গাৰ্গ আচলতে মৃত্যু হোৱা নাই জুবিন গাৰ্গ সকলোৰে মাজত আছে কিন্তু এতিয়া সকলোৱে বিচাৰিছে ন্যায় আৰু ন্যায়ৰ অপেক্ষাত এতিয়া প্ৰতিজন জনগণ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ